খুব বেয়া আমি যুদ্ধ ইতিমধ্যে হৈ গৈছে আৰু পাকিস্তানেও বহুত আক্ৰমণ কৰিছে ৰোধ ক্ষমতাটো আমাৰ অব্যাহত ৰাখিছে চৰকাৰে বা ভাৰতে হেতু কাৰণে আমি কিছুমান গম পোৱা নাই গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ সচেতন আৰু সুস্বাস্থ্যৱান হৈ থাকিব লাগিব সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে ৰাতিপুৱা ব্যায়াম কৰিব লাগিব পৰিশ্ৰম কৰিব লাগিব সজাগ হৈ থাকিব লাগিব আমাৰ মাইণ্ডছেটবিলাক একেবাৰে ওপৰত ৰাখিব লাগিব গতিকে এই ক্ষেত্ৰত আমি সকলোৱে আমাৰ এইসকল আছে তেখেতসকলৰ সুস্বাস্থ্য ৰাতিপুৱা 4টা বজাত আহি চাওক আপুনি কি ক'ব বৰ্তমান পৰিস্থিতিৰ বিষয়ে পৰিস্থিতি মানে দেশৰ বাবে আমি যদি যাব লাগে যুঁজিব লাগে আমি যুঁজিবলৈ ৰেডি আছোঁ আৰু আমাৰ যিসকল মানে সৈনিক তেওঁলোকে দিনে ৰাতিয়ে যি দেশৰ পহৰা দি আছে সীমান্তত যি মানে দেশ মাতৃৰ কাৰণে যি কৰ্তব্য পালন কৰি আছে তেওঁলোকলৈও মানে সুমতি হ'বলৈ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু দ্বিতীয়তে সকলো নাগৰিককেই অকণমান নিজৰ স্বাস্থ্যবোৰ ভালকৈ ৰাখি যাতে আমি দেশৰ কাৰণে মৰিবলৈ হ'লেও যাব লাগিব ওলাই যাব লাগিব দেশ মাতৃ ৰক্ষা কৰিবৰ কাৰণে সেই গতিকে তাকে ক'লোঁ আৰু জয় হিন্দ জয় হিন্দ এজন আছে এজনো মানে দেশৰ কাৰণে লাগি আছে আৰু এজন দেশৰ কাৰণে যুঁজিবৰ কাৰণে সাজু আছে দেশৰ কাৰণে লাগি আছে বাৰু আৰু এজন আছে আৰু গুড মৰ্নিং মৰ্নিং তো কি ক'ব বৰ্তমান পৰিস্থিতিৰ বিষয়ে বৰ্তমান দেশৰ পৰিস্থিতি বৰ্তমান প্ৰায় যুদ্ধ অব্যাহত আছে আমি সকলোৱে এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ সুস্বাস্থ্যৰ কাৰণে এক্সাৰচাইজ কৰিবলৈ ওলাই আহিছোঁ ৰাতিপুৱা 4:30 বজাতে আৰু আমি এতিয়া বৰ্তমান আমাৰ এটা কৰ্তব্য আমি দেশ মাতৃৰ কাৰণে যিসকল সৈনিকে সেৱা আগবঢ়াইছে তেখেতসকলে যাতে মনোবল বৃদ্ধি হয় শক্তি পায় এই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আচলতে দেশৰ বাবে আমি সকলোৱে ওলাই যাব লাগিব আমাৰ দেশ মাতৃ থাকিলে আমি সকলোৱে জীয়াই থাকিম গতিকে আমি প্ৰথমে সুৰক্ষা কৰিব লাগিব দেশখন আৰু দেশখনৰ ভৱিষ্যতৰ সংকটকালত যদি কিবা হয় আমি সকলো প্ৰত্যেকে ওলাই যাব লাগিব এই ক্ষেত্ৰত গতিকে আমি কিছুমান এই ক্ষেত্ৰত আমাৰ গানৰ কিছুমান মনত পৰিছে দেশৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটি গান গাবলৈ সদায় ভাৰতৰে সূৰ্য উঠা আমাৰ দেশ চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম দেশৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটি গান গাবলৈ সদায় এনেকৈ আমি সকলোৱে ওলাই আহিব লাগিব গান গাই ওলাই আহিব লাগিব কষ্ট কৰি ওলাই আহিব লাগিব গতিকে আমি এই ক্ষেত্ৰত সেইকাৰণে বিচনাত এতিয়া হৈ থাকিলে নহ'ব সকলোৱে 3:30টাত বিচনাত ত্যাগ কৰক 4টাত ওলাই আহক এক্সাৰচাইজ কৰক পৰিশ্ৰম কৰক নিজৰ যিবিলাক হাতিয়াৰবিলাক আছে দা আছে কুঠা আছে এইবিলাক আপোনালোকে সকলোৱে সুৰক্ষিত কৰক মোৰ ফালৰ পৰা এইটোৱে আহ্বান জনাইছোঁ গতিকে প্ৰতিটো ক্ষেত্ৰতে যিবিলাক নিৰ্দেশালী আছে নিৰ্দেশনা আমাক জাৰি কৰিছে এই নিৰ্দেশনাবিলাক আপোনালোকে সজাগ সচেতন হৈ থাকক ইয়াকে মই কামনা কৰিছোঁ প্ৰয়োজন ক্ষেত্ৰত আমি সকলোৱে ওলাই আহিব লাগিব এইখিনি মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ আমি সকলোৱে আমি ওলাই আহিছোঁ এনেকৈ এক্সাৰচাইজ কৰিবৰ কাৰণে